Hi guys, welcome back to my YouTube channel. আৰু এইটো আজি মোৰ ফাৰ্স্ট ডেইলি ব্লগ। ইয়াৰ আগতে মই এটা YouTube টিউটোৰিয়েল দিছিলো আৰু ভাবিলো আজি পৰা মই এটা ব্লগ মানে এনেকৈ ব্লগ বনাবলৈ শুৰু কৰিম আৰু মানে ষ্টাৰ্ট কৰিম। একচুৱেলি মোৰ মানে বয়ফ্ৰেণ্ডটো হিন্দী কথা কয়, মানে সি হিন্দী ভাষী হয়, তো মই অসমীয়া ছোৱালী হয়। তথাপিও মানে তাৰ লগত সংগত পৰি মোৰো কিছুমান অসমীয়া কথা মাজে মাজে অকণমান হিন্দী ওলাই আৰু তো ইগনোৰ কৰিব। এতিয়া মানে কথাটো কি হ'ল যে আজি মই ফোনটো কিনিলোঁ আৰু নতুন iPhone 15 Pro কিনিছোঁ। মনটো বহুত ফূৰ্তি লাগিছে। আগত এটা ফোন আছিলে ষ্টিল, মানে সেইটো ফোন মই কিবাবি কৰিলোঁ, তাৰপিছত কম লাহে ধীৰে। তাৰপৰা আজি নতুন ফোনটো কিনিলোঁ আৰু নতুন ফোনটো কিনি পেলাই তেওঁ ফাৰ্ষ্ট কাম কি কৰিম, আমাৰতো চবেই একেটাই কাম কৰে ন। ফাৰ্ষ্ট ফোনটো আপোনাৰ ঘৰতে ডেলিভাৰ হ'লেই, দেন আমাৰ প্ৰথম কামটো আছে যে ফোনটোত আমি এখন টেম্পাৰ লগাব লাগিব আৰু এখন মানে এটা কভাৰ লগাব লাগিব। তো কভাৰ আৰু টেম্পাৰৰ কাৰণে এতিয়া মই ভণ্টি টিউশ্যন কৰি আছে, মানে ছোৱালীজনী মানে টিউশ্যন পঢ়াই আছে। টিউশ্যনটো পঢ়াই হোৱাৰ পিছতে মই তাইৰ লগত টাউনলৈ যাম আৰু গৈ পেলাই ধুনীয়াকৈ ফোনটোত কভাৰ লগাম, টেম্পাৰ আৰু কভাৰ লগাই হোৱাৰ পিছত মই ভাবিছোঁ নতুন ফোন কিনিছোঁ, কিবা এটা ঘৰ মানুহক খুৱাব লাগিব ন। তো মই এটা ধুনীয়াকৈ চবকে আজি মাংস খুৱাম আৰু তো অকণমান মানে মাংস ঘৰলৈ কিনিম আৰু সেইটো কিনি পেলাই যাম আৰু। তাৰপিছতে বাকী ভাবিলোঁ ম'ম' খাবলৈ বহুত মন গৈছে। আজি বতৰটো বহুত ঠাণ্ডা, ম'ম' খাম। বাকী এতিয়া কিনি থৈছোঁ আৰু তো মই এতিয়া বজাৰলৈ যাওঁ আৰু আপোনালোককো দেখুৱাই যাম আজি দিনটোত কি কৰিলোঁ, কি নাই কৰা। একচুৱেলি মানে দিনটোতো বাদ দিয়ক, এতিয়া গধূলি হ'ব হ'ল, মানে সন্ধিয়া 6টা বাজি গ'ল আৰু একচুৱেলি ৰাতিপুৱাটো আজি ঠাণ্ডা দিনটো ৰাতিপুৱা সোনকালে শুই উঠাটো মোৰ কোনো নিয়ম নাই। মই উঠিছোঁ ৰাতিপুৱা 11টা বজাত উঠিছোঁ। মোক ক্লাইণ্ট এগৰাকীয়ে ফোন কৰিছিলে মানে তেওঁৰ ভাগৰ মানে প্ৰি ৱেডিং শ্বুট এটা আছিলে, তাৰ কাৰণে মেকআপ কৰিবৰ কাৰণে তেওঁ আহিছিলে। একচুৱেলি মই আকৌ মেকআপ আৰ্টিষ্ট, যদি মই জথলা হয় ষ্টিল ইগন'ৰ মি, বাট মই মেকআপ ধুনীয়া কৰোঁ আৰু মই ভাবোঁ মেকআপ ধুনীয়া কৰোঁ। আৰু আপোনালোকৰ যদি বিয়া আছে, কিবা কিবি ফাংচন থাকে য'ত আপোনালোকৰ মেকআপৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আপোনালোকে মোক মানে কণ্টেক্ট কৰিব পাৰে। আৰু মানে ধুনীয়া কৰোঁ বুলি এইটো কাৰণে কৈছোঁ যে মই মোৰ নিজৰ মেকআপ পচন্দ কৰোঁ ভাই, আৰু মই নেইলো ধুনীয়া কৰোঁ। হ'ব পাৰে মোৰ নখকেইটা চুটি, কাৰণ মানে আমিতো মেকআপ চেকআপ কৰিব লাগে, চবৰে গাল চাল চুব লাগে, তো কেতিয়াবা লম্বা নাখুন থাকিলে মানুহৰ অকণমান প্ৰব্লেম হ'ব পাৰে ন। তো মই নখ চখবোৰ চুটি কৰি ৰাখিছোঁ, নিজৰ নখটো এক্সটেনশ্যন কৰা নাই, কৰিম। ভিউ আহিছে নহয়, নীল এক্সটেনশ্যন ধুনীয়াকৈ কৰি আপোনালোকক দেখুৱাম। তাৰপিছতে এইটোকে তেনেকৈ ধুনীয়াকৈ মেকআপ চেকআপ কৰিলোঁ। মেকআপ চেকআপ কৰি হোৱাৰ পিছত দিনটো ৰৈ আছোঁ ফোন কেতিয়া ডেলিভাৰ দিব এট ফোনটো ডেলিভাৰ হৈ গ'ল। DTDCয়ে মোৰ ফোন ডেলিভাৰ কৰিলে, কি ফূৰ্তি লাগিলে। ধুনীয়াকৈ ফোনটো আনবক্স কৰিলোঁ আৰু অনলাইন শ্বপিঙতো দেখোৱেই ন, কিবা এটা অৰ্ডাৰ কৰোঁ, কিবা এটা আহে, কিবা ফোন কিনিবলৈ গ'লে বিস্কুট আহে, বিস্কুট কিনিবলৈ গ'লে বেলেগ কিবা এটা আহে। তো মই একদম আনবক্সিং ভিডিঅ' চব বনালোঁ। তাৰপৰা ধুনীয়াকৈ চাইছোঁ ফোনটো একদম আহিছে, মনটো ভাল লাগি গৈছে। তাৰপিছতে কি কৰিলোঁ, তাৰপিছতে সেইটোৱে আৰু তাৰপৰা মাহঁত আহিলে ফোন চোন দেখালোঁ, পুৰা ফূৰ্তি ফাৰ্তা কৰিলোঁ। তাৰ ভাবিলোঁ যে আজি পৰা মই ব্লগ বনামেই। 1.5 লাখ টকা খৰচকৈ ফোনটো বনাইছোঁ, মোৰতো 1.5 পইচা এটা ওলাব লাগিব ন, যে ধুনীয়াকৈ ইউটিউবত যে মই ভিডিঅ'টো বনাওঁ, মানে অনেষ্টলি কৈছোঁ আৰু ভিডিঅ'টো বনাওঁ। আপোনালোকে চাব, আপোনালোকে চাই যদি ভাল পায় আপোনালোকে ধুনীয়াকৈ মোক মানে এনেকৈ ফ'ল' কৰি দিব, মানে ছাবস্ক্ৰাইব কৰি দিব। ইনষ্টাগ্ৰামতে ফ'ল' কৰিব পাৰে, ইনষ্টাগ্ৰামতো বাৰু মোৰ একাউণ্ট এটা আছে, দেৱলীনা মেকআপ আৰ্টিষ্ট নামৰ। তো মোক ধুনীয়াকৈ আপুনি ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে, ইউটিউবতো ফ'ল' কৰিব পাৰে। ইউটিউবত ফ'ল' কৰিলেও মই ভাল পাম, ইনষ্টাগ্ৰামত ফ'ল' কৰিলেও ভাল পাম। যদি মোৰ লগত চিনাকি হ'বলৈও মন যায়, আপুনি ইউটিউবতো ধুনীয়াকৈ তলত কমেণ্ট দিব পাৰে। মানে মই দেখিবলৈ অকণ বেয়া হ'লেও ইগন'ৰ মাৰিব। মই ছোৱালী বহুত ভাল, মই চবকে বহুত ভাল পাওঁ। মই কাৰো কাৰণে কেতিয়াও বেয়া চিন্তা নকৰোঁ, মই চবকে ভাল এডভাইচ দিম। তো মোক ধুনীয়াকৈ আপুনি ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে আৰু কিবি থাকিলে ক'ব পাৰে, কথা পাতিব পাৰে। আমি ঘৰৰে মানুহ চিনাকি হ'ব পাৰিম, ভাল লাগিব। তাৰপিছত এতিয়া থৈছোঁ, এতিয়া মই বজাৰ যাম, ঠিক আছে। আজিলৈ এতিয়া মানে এই মুহূৰ্তৰ কাৰণে বাই বাই। তাৰপিছতে আহিলোঁ মোবাইলৰ দোকানত আহি পেলাই টেম্পাৰ লগালোঁ, কভাৰ কিনিলোঁ। তাৰপিছতে গ'লোঁ বজাৰলৈ গৈছোঁ আলু কিনিবলৈ, কাৰণ আমি মানে মানুহৰ ফূৰ্তিতে মাংস কিনিলোঁ। এতিয়া মাংসৰ লগত দিবৰ কাৰণে আলু লাগে, একদম প্ৰপাৰ অসমীয়া ডিছ ষ্টাইলত মাংস খাম। তাৰপিছতে মাংস চাংস আলু চালু চব লোৱাৰ পিছত আকৌ আহিলোঁ বিশালত আকৌ মই কাপোৰ কিনিবলৈ অহা নাই, মই ম'ম' খাবলৈ আহিছোঁ। এই বিশালৰ যে মই দোকানখন দেখাইছোঁ, এই দাদাজনে বেলেগ ধুনীয়া ম'ম' বনাই, আপোনালোকেও খাব পাৰে। মানে গোলাঘাটৰ মানুহকেইটাই মানে ম'ম'টো খালে আপুনি 1 প্লেট খালে নহ'ব, মানে 3-4 প্লেট খাবলৈ মন যাব। মই চাগে 4 প্লেটমান খালোঁ ম'ম', আৰু ভণ্টিও আছিলে, আমি দুজনে মিলাই মেলি খালোঁ। তাৰপৰা চুপ খালোঁ আৰু লাষ্টত সেইজনী ভণ্টি ৰৈ আছে। আৰু তাৰপিছতে মই কিন্তু মই ধুনীয়াকৈ স্কুটিলৈ আহিলোঁ, স্কুটি ঘৰলৈ গুচি আহিলোঁ। আজিলৈ মানে বাই বাই।